ক্লাছ 8 পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ তোমালোকে NIMS এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰিবা ৰণুজ পেঙু ডাঙৰীয়া ইয়াৰ বিষয়ে কিছু ডিটেইলছ শ্বেয়াৰ কৰিছে কোনে কোনে এপ্লাই কৰিব পাৰিবা কোন কোন এলিজিবল হয় কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লাই কৰিলে পইচা কিমান পাবা গোটেইখিনি আজিৰ এই ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা শ্ৰদ্ধাৰ ৰণুজ পেঙু ডাঙৰীয়াই এই পোষ্টটি তেওঁৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছিলে আৰু ইয়াতে অনলাইন এপ্লিকেশ্যনৰ এপ্লাইৰ বিষয়ে ইয়াতে কৈছে যে ইয়াতে লিখা আছে চোৱা অনলাইন এপ্লাই ফৰ NIMS এক্সাম 2025 বহুতো ছাত্ৰ-ছাত্ৰী ইতিমধ্যে আমাৰ সৈতে NIMS এক্সামৰ অনলাইন ক্লাছ কৰি আছে যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা এতিয়াই তোমালোকে আমাৰ এপটো ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰি লোৱা এই এক্সামটো তোমালোকৰ অনুষ্ঠিত কৰা হ'ব 2025 চনৰ নৱেম্বৰ মাহৰ 15 তাৰিখ অৰ্থাৎ জুলাই মাহ হয়নে জুলাই ঠিক আছে জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মিনিমাম তোমালোকে 4-5 মাহ সময় তোমালোকৰ হাতত আছে এই এক্সামটোৰ কাৰণে প্ৰিপাৰেচন কৰিবৰ কাৰণে আৰু এক্সামটো সকলোৱে দিবলৈ পাৰিবা দিবলেও কিন্তু সকলোৱে পইচা নোপোৱা কোনে কোনে পাবা ইয়াতে ধুনীয়াকৈ উল্লেখ কৰিছে আমি পঢ়ি চাওয়া ইয়াত লিখা আছে যে স্ক্ৰিনিং টেষ্ট ফৰ দ্য ষ্টুডেণ্টছ অফ ক্লাছ 8 ডিউৰিং দ্য একাডেমিক সেশন 2025-2026 অনলাইন এপ্লিকেশ্যন কৰিবৰ বাবে এইটো পৰ্টেল ব্যৱহাৰ কৰিব লাগিব www.https://vidyarthi.co.in পৰ্টেলটোৰ লিংক যদি লাগে কমেন্ট সেকশনত কমেন্ট কৰিবা মই লিংকটো তোমালোকক দি দিম নেক্সট ইয়াতে চোৱাচোন মই অলপ জুম কৰি তোমালোকক দেখাইছো ইয়াতে যদি ভালদৰে চোৱা ইয়াতে দিয়া আছে এলিজিবিলিটি ফৰ স্কলাৰশ্বিপ সিলেকশন NIMS এক্সাম 2025 আৰু কোনে কোনে এলিজিবল হয় এক্সামটোৰ কাৰণে হেতু ইয়াতে উল্লেখ কৰিছে যে দা ফলোইং ষ্টুডেন্টস উইল বি কনসিডাৰ্ড ফৰ দা NIMS স্কলাৰশ্বিপ এটা তলত দিয়া ষ্টুডেন্ট খিনি এই এক্সামটোৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াত লিখা ষ্টুডেন্টস ষ্টাডিং ইন গভৰ্ণমেণ্ট এণ্ড প্ৰফেচনেলাইজ স্কুলছ অনলি আৰু যিসকল ছাত্ৰ-ছাত্ৰী গভৰ্ণমেণ্ট অথবা প্ৰাদেশিক যিবিলাক স্কুল আছে তাত যদি পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নেক্সট পেৰেণ্টেল এনুৱেল ইনকাম মাষ্ট বি লেছ দেন অৰ ইকুৱেল টু 3.5 লাখ যদি সেই পেৰেণ্টছৰ অৰ্থাৎ মাক দেউতাকৰ ইনকাম যদি এনুৱেল ইনকাম অৰ্থাৎ বছৰেকীয়া ইনকাম যদি 3 লাখতকৈ কম হয় তেতিয়াহে এপ্লাই কৰিব পাৰিব নেক্সট জিলা ষ্টেট কোটা অফ আসাম 2411 স্কলাৰশ্বিপ উইল বি এৱাৰ্ডেড অৰ্থাৎ অসমৰ যিমানবোৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষা নিদিয়ক কিয় তাৰে মাত্ৰ 2411 জন ছাত্ৰ-ছাত্ৰীহে এই পৰীক্ষাটোত পাছ কৰে ঠিক আছে বহুত ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে আমি এক্সাম দিলে পাছ কৰিম তোমালোকে ভুল ধাৰণা সকলোৱে পাছ নকৰে গতিকে ইয়াৰ কাৰণে পঢ়িব লাগিব ভালদৰে অনলাইন ক্লাছ জয়েন কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে কুৱেশ্যন পেপাৰ কুৱেশ্যন আনসাৰ সকলোবোৰ পাবা গতিকে তোমালোকে 2411 জনৰ মাজত সিলেকশন হ'বই লাগিব নেক্সট তোমালোকে চোৱাচোন এট দা টাইম অফ এপ্লিকেশ্যন এতে এপ্লাই কৰাৰ সময়ত কি লাগিব তোমালোকে চোৱা OTR registration লাগিব before filling out the application form for the NIMS exam 2025 student must complete the one time registration OTR on the national scholarship portal national scholarship portal যাব লাগিব গৈ তোমালোকে ওয়ান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি নাজানা ইয়াৰ ওপৰত ভিডিও যদি লাগে কমেন্ট সেকশনত কমেন্ট কৰিবা আমি এটা ভিডিওৰ জৰিয়তে তোমালোক এনেকৈ OTR ৰেজিষ্ট্ৰেচন কৰে বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট দিছিলে UDISE code requirement it is mandatory to provide the correct UDISE code of the government or professional school where the students is currently studying অৰ্থাৎ তোমালোকৰ সম্মানীয় ছাৰসকলক সুধিবা তেওঁলোকে তোমালোক ধুনীয়াকৈ এই UDISE কোডটো দি দিব ঠিক আছে নেক্সট চোৱাচোন আৰু ইয়াতে উল্লেখ কৰিছে যে হু আৰ ineligible for the scholarship পৰীক্ষাটো প্ৰাইভেট স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীখিনি দিব পাৰিব হয়নে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰী দিব পাৰিব নৱোদয়ত পঢ়া ছাত্ৰ-ছাত্ৰী দিব পাৰিব বা জাতীয় বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰী পৰীক্ষাটো দিব পাৰিব কিন্তু এলিজিবল কোন হয় পাছ কৰিলে কোনে কোনে স্কলাৰশ্বিপ পাব হেতু ইয়াতে উল্লেখ কৰিছে ষ্টুডেণ্টছ ফ্ৰম প্ৰাইভেট স্কুলছ জৱাহৰ নৱোদয় বিদ্যালয়ছ and Kendriya Vidyalaya can appear in the examination but will not be considered for the scholarship গতিকে নৱোদয় পঢ়া ছাত্ৰ-ছাত্ৰীসকল বা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকল বা প্ৰাইভেট স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাটো দিবতো পাৰিব কিন্তু এই পাছ কৰিলে কিন্তু সিলেকশনটো তেওঁলোকৰ নহয় অৰ্থাৎ তেওঁলোকে স্কলাৰশ্বিপৰ কাৰণে এলিজিবল নহয় পৰীক্ষাহে দিব পাৰিব স্কলাৰশ্বিপ তেওঁলোকে নাপায় স্কলাৰশ্বিপ পাবৰ কাৰণে গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'বই লাগিব নেক্সট দিছিলে NIMS এক্সামিনেশ্যন ফি দ্য এক্সামিনেশ্যন ফিজ কিমান দিব লাগিব চোৱাচোন জেনেৰেল আৰু OBC যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে 200 টকা দিব লাগিব SC ST ৰ ছাত্ৰ-ছাত্ৰীসকলে 180 টকা পে কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়ত আৰু ডিফাৰেন্টলি এবল্ড যিবোৰ ষ্টুডেণ্টছ আছে তেওঁলোকে 175 টকা পে কৰিবলৈ লাগিব ঠিক আছে এতিয়া অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব ইয়াতে উল্লেখ কৰিছে যে অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 25/7/2025 তাৰিখৰ পৰা আৰু শেষ হ'ব 30/9/2025 ঠিক আছে গতিকে তোমালোকে 2 মাহ মান পাবা অনলাইন কৰিবৰ কাৰণে সময় গতিকে অনলাইনটো তোমালোকে কৰি ল'বা
নেক্সট এডমিট কাৰ্ড কেতিয়া দিব ইয়াতে উল্লেখ কৰিছে যে ই এডমিট কাৰ্ড দিব তোমালোকক 5/11/2025 তাৰিখে এদিনাখন তোমালোকে ৱেবছাইটৰ পৰা এই এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা নেক্সট ইয়াতে পইচা কিমান দিব পাছ কৰে তোমালোকে পাবা 48,000 টকা ঠিক আছে পাছ কৰাৰ লগে লগে কিন্তু নোপোৱা তোমালোকে ক্লাছ 8ত পৰীক্ষা দিলা নহয় ক্লাছ 9 পোৱাৰ লগে লগে তোমালোকৰ একাউণ্টত 12,000 সোমাই যাব ক্লাছ 10ত 12,000 সোমাব এনেকৈ ক্লাছ 9ৰ পৰা 12 লৈকে এই 4টা বছৰৰ ভিতৰত তোমালোকে 12 পূৰণ 4 হয়নে 12 লগত 4 পূৰণ কৰিলে কিমান 48 12 4 48,000 টকা তোমালোকৰ একাউণ্টত সোমাই যাব গতিকে ইয়াৰ কাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব লাগিব ভালদৰে পঢ়িব লাগিব তেতিয়াহে তোমালোকে এলিজিবল হ'বা এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ প্ৰায় কুৱেশ্যন সুধি থাকে যে ছাৰ আমাৰ যিটো এক্সাম হয় এক্সামিনেশ্যন চেণ্টাৰটো ক'ত পৰিব এক্সামিনেশ্যন চেণ্টাৰটো তোমালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টতে পৰিব কিন্তু অলপমান হয়তো তোমালোকৰ স্কুলখন নপৰিবও পাৰে অলপমান দূৰতো তোমালোকৰ চেণ্টাৰটো পৰিব পাৰে গতিকে বহুত দূৰত নপৰে এইবোৰৰ কোনো ধৰণৰ কথা চিন্তা তোমালোকে কৰিব নালাগে তোমালোকে যদি বিচৰা আমাৰ অনলাইন ক্লাছ কৰিবলৈ মাত্ৰ 149 টকাত তোমালোকে এনআইএমএছ এক্সামৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা ইতিমধ্যে প্ৰায় 200ৰ অধিক ছাত্ৰ ছাত্ৰী আমাৰ সৈতে অনলাইন ক্লাছ কৰি আছে এনআইএমএছ এক্সামৰ বাবে গতিকে এতিয়াই তোমালোকে আমাৰ এনআইএমএছ এক্সামৰ অনলাইন ক্লাছত তোমালোকে জইন কৰি লোৱা কিবা যদি তোমালোকৰ ডাউট আছে সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা কিবা নোৱাৰা থাকিলেও তোমালোকে সুধিবা আমি চেষ্টা কৰিম তোমালোকক সেইখিনি সহায়